নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ নিশ্চয় ভাল। নতুন এটি ভিডিঅ'লৈ পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ। পোনপ্ৰথমে আপোনালোক আটাইকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অমৰ চুমলৈ। আজি মোৰ ভণ্টি এইজনী, মানে আমাৰ আটাইৰে মৰমৰ মাইনাৰ জোৰণলৈ দৰা ঘৰৰ মানুহ এতিয়ালৈকে আহি পোৱা নাই, ৰাতে অপেক্ষাৰত। এজনী হৈছে আমাৰ কইনাৰ ভণ্টি। চাহ খোৱাত ব্যস্ত কইনা। মাহী আমাৰ কইনাৰ মাকে বল্লি শাৰী পিন্ধি আছে। দৰাঘৰ যদিও ওচৰতে, কিন্তু তেওঁলোকৰ চাগে কিবা অসুবিধা বশতঃ অকণমান দেৰি কৰিছিলে অহাত, আৰু আমাৰ আত্মীয় মানুহখিনি বা গাঁওবাসী ৰাইজ আটাই এতিয়া অপেক্ষাৰত দৰাঘৰৰ মানুহ জোৰণলৈ অহালৈকে। এয়া কিছুমান নীতি নিয়ম আছে বাৰু। গেটৰ সন্মুখতে আপোনালোক গেটটো দেখুৱাইছোঁ। এয়া জোৰণৰ মানুহ আহি পাইছে, নামি আছে, আৰু কিছুমান নিয়ম আছে বাৰু ইয়াতে কৰিবলগীয়া, আপোনালোকে নিশ্চয় জানে। দৰাঘৰৰ মানুহকেইজনক চাহ দিবলৈ বুলি মাহী জেঠীমাহঁতৰ বৌ মামী এনেদৰে লাৰু পিঠা নিমকি জিলাপিৰে সুন্দৰভাৱে সজাইছে, আৰু আনফালে চাহ খাই উঠি জলপান খাইছে। জলপান খাই উঠি মানুহকেইজন দৰাঘৰৰ মানুহ কইনা ঘৰৰ মানুহ সুন্দৰভাৱে বহি লৈ বিভিন্ন নীতি নিয়মৰ মাজেৰে কইনাক জোৰণ পিন্ধাবলৈ বুলি আগবাঢ়িছে। আহকচোন চাওঁ। দৰাঘৰৰ ছোৱালীকেইজনী আহিছে কইনাক সজাই পৰা বাহিৰলৈ উলিয়াই নিবলৈ। তুমি এতিয়া বহি চাই থাকা, এতিয়া বহি চাই থাকা, চব পঢ়া। গুড গাৰ্ল। তাৰপাক চোৱা এতিয়া কি পিন্ধা